সভার মাঝে রাজা হয়তো ব্রত সঙ্গে চলে পাত্র মন্ত্রী দেখি দেখো ভীত সঙ্গে চলে পাত্র মন্ত্রী দেখি দেখো ভীত পরম ধার্মিক রাজা অতি বিচক্ষণ সমস্ত সমাজে ডাকি বোলা সমস্ত সমাজে ডাকি বোলা মন্ত্রীবর মহারাজ পৃথিবীর দিনক দিনে ধর্মর প্রভাব লোপ পাব ধরেছে অধর্মর আগমন যেন মোর হয় অনুমান পিতামোর প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মনত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ পৃথিৱীত হ'ব একে মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই ডুবাব সমস্ত পৃথিৱী নাথাকিব গছ লতা তৰু তৃণ জীৱ জন্তু আদি সেই হেতু হেৰাব ধৰিছে পৃথিৱীত ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ সেই কথা সঁচা মহাৰাজ মন্ত্ৰীবৰ কিন্তু কেতিয়া মহাপ্ৰলয় আহিব তাকনো আমি জানিম কিদৰে সেয়া সকলো ভগৱান শ্ৰীহৰিৰ লীলা তেওঁহে জানিব তেওঁৰে মহালীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ মন্ত্ৰীবৰ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁৱে কৈছিল কিছুদিনৰ পিছত পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতিপলমে গতিকে মহাৰাজ সেই দিনলৈ আৰু বেছি সময় নাই মহাৰাজ আপুনি কোনো চিন্তা নকৰিব একান্ত মনে শ্ৰীহৰিক কৰক আৰাধনা সেই কথা সঁচা মন্ত্ৰীবৰ ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে ঋষিমুনিগণক মাতি আনি এই বিষয়ে কৰোঁ আলোচনা ঋষিমুনিসকলৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যেতিয়াই পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব তেতিয়া একচিত্ত মনে শ্ৰীহৰিক আৰাধনা কৰিলে শ্ৰীহৰি হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ মহাৰাজ আপুনি কোনো চিন্তা নকৰিব মহাৰাজ সঁচা কথা মন্ত্ৰীবৰ প্ৰিয়ৱতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে মোৰ ধৈৰ্যৰ সীমা পিতৃৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি বলক মন্ত্ৰীবৰ বলক মহাৰাজ একান্ত মৰে হৰি মন্দিৰত গৈ কৰোগৈ আৰাধনা দেৱ নাৰায়ণক বলক মহারাজ।